আজি হৈছে বহাগৰ উৰুকা চৌদিশে উখল-মাখল পৰিৱেশ সাংস্কৃতিক বৈচিত্ৰ্য জনজাতীয় পৰম্পৰাৰ মিলনভূমিত পৰিণত হৈছে অসম প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয়তা প্ৰকাশ পায় এই বহাগতে গোৱালপাৰাৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ মাজতো ৰঙালীৰ উৎসাহ পৰিলক্ষিত হৈছে বড়ো জনগোষ্ঠীৰ ৰঙালীক আদৰৰ বিশেষ প্ৰস্তুতি এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো গোৱালপাৰাৰ বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা উৎসাহ উদ্দীপনাৰ বড়ো জনগোষ্ঠীৰ ৰঙালীক আদৰৰ বিশেষ প্ৰস্তুতি এয়া নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে বড়ো জনগোষ্ঠীৰ লোকসকল এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সাংবাদিক নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছো জনজাতিৰ পৰম্পৰাৰ এক অনুপম মিলনভূমি এয়াই অসম বহাগ অহাৰ লগে লগে অসমৰ বৈচিত্ৰতা প্ৰকাশ পায় বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰে পৰিপূৰ্ণ এয়া অসম আৰু এই অসমত বহাগত অহাৰ লগে লগে আসলে বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ স্বকীয় নৃত্য গীতৰে উৎসাহিত হৈ পৰে আৰু এয়া আমি দেখুৱাইছোঁ গোৱালপাৰাৰ এটা দৃশ্য বড়ো জনগোষ্ঠীৰ যুৱতীসকলে আচলতে এয়া নৃত্য কৰিছে আৰু কি নৃত্য বড়ো জনগোষ্ঠীৰ যুৱতীসকলৰ এই নৃত্যৰ বিষয়ে আমি জানিব বিচাৰিম পুনৰবাৰ কৈছোঁ বৈচিত্ৰ্যময় এই অসম আৰু এই বৈচিত্ৰ্যময় অসমৰ আচলতে প্ৰত্যেক জাতি জনগোষ্ঠীৰ স্বকীয়তা প্ৰকাশ পায় বহাগত আৰু এই বহাগ বুলি কোৱাৰ লগে লগে আচলতে সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে মই কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ অসম লাইভলৈ ধন্যবাদ জনাইছোঁ আমাৰ বিভিন্ন জনগোষ্ঠীৰ দৰে আমাৰ বড়ো জনগোষ্ঠীয়ে এইবেলি বহাগত আমি নিজৰ কালচাৰ প্ৰদৰ্শন কৰিবলৈ প্ৰচেষ্টা কৰি আছোঁ আমি এক বহাগ আমাৰ বৈশাগু বুলি আমি কওঁ আমাৰ ইয়াতে বাথৌ পূজা আছে তাতে আমি আমাৰ নৃত্য প্ৰদৰ্শন কৰিম তাতে আমি তাৰ কাৰণে আমি বহুত দিনৰ পৰা আমি এইটো প্ৰচেষ্টা কৰি আছোঁ এইটোৱে আমাৰ আন জনগোষ্ঠীৰ দৰে আমাৰ বড়ো জনগোষ্ঠীয়ে এই বহাগত আমাৰ অন্য বছৰৰ দৰে এইবুলিও আমাৰ এক বহাগত আমাৰ এই অনুষ্ঠানখিনি আমাৰ এক বহাগত আমাৰ প্ৰচেষ্টাটো চলি আছে আৰু এক বহাগত আমি নৃত্য প্ৰদৰ্শন কৰিম এই নৃত্যটো কি এক বহাগ বৈশাগু বুলি কওঁ আমি এই নৃত্যতে আমি বীৰগোচৰী নৃত্য বুলি কওঁ আমাৰ বড়ো বীৰাংগনা তাৰ আমাৰ নৃত্য আছে এইটো আমি প্ৰদৰ্শন কৰিছোঁ বড়ো বীৰাংগনা হয় বীৰগোচৰী বুলি কয় এইটো নৃত্যৰ নাম বীৰগোচৰী হয় আৰু কি কি ইয়াত মানে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন হয় বহাগত ইয়াতে আমাৰ বাগৰুম্বা আহিব ৰণচন্দ্ৰী আহিব আৰু বাৰদৈচিলা আৰু বিভিন্ন ধৰণৰ নৃত্য আহিব আমাৰ এক বহাগত হয় মই আচলতে এয়া আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ মই পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যে বিহু বুলি কোৱাৰ লগে লগে যেনেকৈ অসমত আচলতে বিহুৰ বসবাস কৰা অসমীয়াসকলৰ যি নৃত্য সংস্কৃতিত আচলতে ইয়াৰ প্ৰদৰ্শন হয় তেনেদৰে বিভিন্ন জনজাতিসকলৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন হয় মই তোমাৰ লগত কথা পাতিম কি ক'বা বিহুৰ সময়ত আচলতে অসমখন বাৰে বৰণীয়া হৈ পৰে বৈচিত্ৰ্যময় অসম এখন কি ক'বা বিহু অহাৰ লগে লগে আমাৰ কিবা এটা আনন্দিত হোৱাৰ লগে লগে আমি নানাচাকৈ থাকিবই নোৱাৰোঁ আৰু সেনেকুৱা মানে নিজে কিবা কৰি এটা গ্ৰুপ খুলিম বুলি আশা ৰাখি কিনে এইবাৰে গ্ৰুপ আৰম্ভণি কৰিছোঁ আৰু আচলতে একে অৱস্থা বিহু বুলি কোৱাৰ লগে লগে আচলতে সকলোৰে গা 7খন 8খন লাগে আৰু ৰৈ থাকিব নোৱাৰে কোনো কাৰণ অসমত বসবাস কৰা বিভিন্ন জাতি সংস্কৃতিৰ কৃষ্টি সংস্কৃতিসমূহ আচলতে এই বহাগতেই পৰিস্ফুটিত হয় প্ৰত্যেক জাতি জনগোষ্ঠীৰ স্বকীয় সংস্কৃতিৰে অসম আৰু এই অসমৰ আমি হেঁপাহৰ ভোগালী বিহুৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ কাৰণ বিহুৰ সমান্তৰালভাৱে ইয়াত বড়োই হওক ৰাভাই হওক বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ কৃষ্টি সংস্কৃতি এনেদৰে প্ৰদৰ্শন কৰিছে বহাগত কাৰণ বহাগ বুলি ক'লে আচলতে কোনো ৰৈ থাকিব নোৱাৰে প্ৰতিজন অসমীয়াৰ গাত নাচো লাগে প্ৰতিজন অসমীয়াই গা 7খন 8খন লাগে বহাগ মানে তেনেকুৱা এক পৰিৱেশ আৰু এই বহাগতে আচলতে কৃষ্টি সংস্কৃতিৰ এক অনুপম মিলনভূমিত জনজাতি কৃষ্টি সংস্কৃতিৰ এক অনুপম মিলনভূমিত